নমস্কাৰ। ধুবুৰীৰ আলমগঞ্জ বজাৰত এটা আৰচিচি মাৰ্কেট ছেট নিৰ্মাণক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মাৰ্কেট ছেটৰ নামত উত্থাপন হোৱা অভিযোগ মিছা বুলি সংবাদমেলযোগে সদৰি কৰিছে পঞ্চায়তৰ সচিব আৰু সভানেত্ৰীয়ে। ধুবুৰী জিলাৰ আলমগঞ্জ গাঁও পঞ্চায়তৰ আলমগঞ্জ বজাৰত এটা আৰচিচি মাৰ্কেট ছেট নিৰ্মাণক লৈ উত্থাপিত হোৱা এটা অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেৱীতুলা খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত আলমগঞ্জ বজাৰত 14 ফাইনেন্স কমিশন আঁচনিৰ অধীনত 2018-19 বিত্তীয় বৰ্ষত এটা আৰচিচি মাৰ্কেট ছেট নিৰ্মাণৰ বাবে বিভাগে আবণ্টন দিছে 27,82,220 টকা। অলপতে আঁচনিৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক নিজানুৰ ৰহমানে। কিন্তু নিৰ্মীয়মান মাৰ্কেট ছেটটোৰ ৰুম আবণ্টন দিয়াৰ নামত গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু সচিব প্ৰাণকৃষ্ণই বিভিন্নজনৰ পৰা 5 কোটি টকা সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় এটা পক্ষই। আৰু এনে অভিযোগ এটা ৱেব পৰ্টেলত প্ৰকাশ পোৱাৰ পাছত আজি গাঁও পঞ্চায়ত সচিব প্ৰাণকৃষ্ণ আৰু সভানেত্ৰীৰ স্বামী আবু সাত্তাৰে এখন সংবাদমেল যোগে সদৰি কৰিছে সমগ্ৰ তথ্য। এনেদৰে এখন সংবাদমেল যোগে সমগ্ৰ কথা ফাদিল কৰে গাঁও পঞ্চায়তৰ সচিব প্ৰাণকৃষ্ণ আৰু সভানেত্ৰীৰ স্বামী আবু সাত্তাৰে। উল্লেখযোগ্য যে নিৰ্মীয়মান মাৰ্কেট ছেটটোৰ ৰুম আবণ্টন দিয়াৰ নামত গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু সচিব প্ৰাণকৃষ্ণই বিভিন্নজনৰ পৰা 5 কোটি টকা সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈছে। অঞ্চলটোৰ একাংশ স্থানীয় লোকে এই পঞ্চায়তৰ সচিব আৰু সভানেত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। উল্লেখযোগ্য যে 14 ফাইনেন্স কমিশন আঁচনিৰ অধীনত 2018-19 বিত্তীয় বৰ্ষত আৰচিচি মাৰ্কেট ছেট নিৰ্মাণৰ বাবে বিভাগে আবণ্টন দিছে 27,82,220 টকা। আৰু এই আঁচনিখনৰ আধাৰশিলা স্থাপন কৰিছিল স্থানীয় বিধায়ক নিজানুৰ ৰহমানে। আৰু এই সমগ্ৰ অভিযোগ নস্যাৎ কৰি এখন সংবাদমেলৰ জৰিয়তে সকলো কথা সদৰি কৰিছে পঞ্চায়তৰ সভানেত্ৰী আৰু সচিবগৰাকী। প্ৰাণকৃষ্ণ দাস, মই আলমগঞ্জ গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী। যোৱা 5/12/2020 তাৰিখত যেটো এটা অভিযোগ দিছে আমাৰ নামত যে মাৰ্কেট ছেটৰ পট্টা দি 5 কোটি টকা কালেকশ্যন কৰিছে বুলি, এইটো সম্পূৰ্ণ ভিত্তিহীন। কাৰণ যেটো কাম চলি আছে এইটো 14 ফাইনেন্সৰ কাম। 2018-19 ছেকেণ্ড ইনষ্টলমেণ্টত আপোনাৰ এই স্কিমটো ধৰা হৈছে। স্কিমটোৰ নাম হ'ল কনষ্ট্ৰাকশ্যন অফ আৰচিচি মাৰ্কেট ছেট ব্ৰেকেটত বিল্ডিং আছে এট আলমগঞ্জ বাজাৰ এট আলমগঞ্জ পাৰ্ট 2। এইটোৰ এষ্টিমেটেড এমাউণ্ট হ'ল 27,82,220 টকা। এইখন স্কিমৰ কাম চলি আছে। এইটো তেওঁলোকে যেটো কথা কৈছে আমি 5 কোটি টকা কালেকশ্যন কৰিছোঁ, এইটো কাৰণ আমি পঞ্চায়ত সচিব বা আপোনাৰ পঞ্চায়ত বডি আমি পাট্টা দিব নোৱাৰোঁ। পঞ্চায়তৰ মাটি পাট্টা দেওয়া আমাৰ কোনো অধিকাৰ নাই বা কোনো আইনত নাই। সেইকাৰণে এইটো টাকা কালেকশ্যন কৰাটো সম্পূৰ্ণ ভিত্তিহীন। যেটো কথা কৈছে তেওঁলোকে টাকা কালেকশ্যন কৰিছে বুলি, এইটো আমাক বদনাম কৰাৰ কাৰণে তেওঁলোকে এনেকুৱা কথা কৈ আছে। আমি এতিয়া চিন্তা চৰ্চা কৰি আছোঁ যে আমি এইটো আইনগত এটা ব্যৱস্থা ল'ম। আইনগত ব্যৱস্থা লোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। শ্ৰী প্ৰাণকৃষ্ণ দাস, মই আলমগঞ্জ গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী। যোৱা 5/12/2020 তাৰিখত যেটো এটা অভিযোগ দিছে আমাৰ নামত যে মাৰ্কেট ছেটৰ পট্টা দি 5 কোটি টকা কালেকশ্যন কৰিছে বুলি, এইটো সম্পূৰ্ণ ভিত্তিহীন। কাৰণ যেটো কাম চলি আছে এইটো 14 ফাইনেন্সৰ কাম। 2018-19 ছেকেণ্ড ইনষ্টলমেণ্টত আপোনাৰ এই স্কিমটো ধৰা হৈছে। স্কিমটোৰ নাম হ'ল কনষ্ট্ৰাকশ্যন অফ আৰচিচি মাৰ্কেট ছেট ব্ৰেকেটত বিল্ডিং আছে এট আলমগঞ্জ বাজাৰ এট আলমগঞ্জ পাৰ্ট 2। এইটোৰ এষ্টিমেটেড এমাউণ্ট হ'ল 27,82,220 টকা। এইখন স্কিমৰ কাম চলি আছে। এইটো তেওঁলোকে যেটো কথা কৈছে আমি 5 কোটি টকা কালেকশ্যন কৰিছোঁ, এইটো কাৰণ আমি পঞ্চায়ত সচিব বা আপনার পঞ্চায়েত বডি আমি
পাট্টা দিব নোৱাৰোঁ পঞ্চায়তৰ মাটি পাট্টা দেওয়া আমাৰ কোনো অধিকাৰ নাই বা কোনো আইনত নাই সেইকাৰণে এইটো টাকা কালেকশ্যন কৰাটো সম্পূৰ্ণ ভিত্তিহীন যেটো কথা কৈছে তেওঁলোকে টাকা কালেকশ্যন কৰিছে বুলি এইটো আমাক বদনাম কৰাৰ কাৰণে তেওঁলোকে এনেকুৱা কথা কৈ আছে আমি এতিয়া চিন্তা চৰ্চা কৰি আছোঁ যে আমি এইটো আইনগত এটা ব্যৱস্থা ল'ম আইনগত ব্যৱস্থা লোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ নাম আবু সত্তাৰ আলমগঞ্জ পঞ্চায়তৰ প্ৰেচিডেণ্ট সভাপতি আছিলোঁ এতিয়া মোৰ ৱাইফৰ নামত আৰু মোৰ নামত আৰু আমাৰ সেক্ৰেটাৰী জনৰ নামত যেটো যোৱা 5 তাৰিখত অভিযোগ ওলাইছে এটা ইহঁতে অভিযোগ দিছিল যে আমি 5 কোটি টকা মাটি আমন্ত্ৰণ দিছোঁ আৰু যেটো আমি মার্কেট সেটৰ কাম আৰম্ভ কৰিছোঁ এইটো পইচা কালেকশ্যনৰ পইচা দি আৰম্ভ কৰিছোঁ বুলি ইহঁতে অভিযোগ কৰিছে কিন্তু সিওসাৰ নিজে এই গ্ৰাউণ্ডত নিজে তালাচী কৰি ইনকোয়াৰি কৰি চাইছে যে এইবিলাক একো নাই এইটো সরকারি কামত সরকারি আমন্ত্ৰণত কাম চলি আছে কিন্তু ইহঁতে যেটো অভিযোগ দিছে প্ৰথম কথাই হ'ল যে পঞ্চায়তৰ মাটি এইটো আবণ্টন দিয়া নহয় আবণ্টন দিয়াও নাযায় কিন্তু যদি মই কৈছোঁ যদি এইটো হসাকৈ হয় এটা যদি প্ৰমাণ যদি ইহঁতে দেখাব পাৰে সিওসাৰে নিজে কৈছে যে এইটো আইনগত ব্যৱস্থা লোৱা হ'ব ঠিক আছে মই মানি ললোঁ যদি আমি এটা পইচা কাৰোবাৰ কালেকশ্যন কৰিছোঁ যদি সিহঁতে এটা প্ৰমাণ দিব পাৰে আইনগত যেটো হ'ব এটো আমি মানি লম কিন্তু প্ৰথম কথা ইতে যিবিলাক মানুহে অভিযোগ কৰিছে প্ৰথম কথা তাৰ এই পঞ্চায়তটোৱে তাৰ ইনকাম পেট বাছা তাৰ ইনকাম আছিল এই পেট বাছাবৰ কাৰণে এইবিলাক কৰি আছে এতিয়া আগৰ যেটো মোৰ কৈ আগত যেজন প্ৰেচিডেণ্ট আছিল এইজন প্ৰেচিডেণ্ট কেতিয়াবা পঞ্চায়তত আহিব পৰা নাই এটো পঞ্চায়তত আহি বহিবই পৰা নাই কিন্তু এতিয়া ইহঁতৰ পেটৰ ভাত কাঢ়ি লোৱাৰ নিচিনা হৈছে কিয় বহিব পৰা নাই কাৰণ ইহঁতে ইনকাম তাৰ পঞ্চায়তটোতে আছিল ইহঁতে পঞ্চায়তত এতিয়া যাব নোৱাৰে এই কাৰণে তাৰ অসুবিধা হৈছে এতিয়া আমি যিবিলাক কাম কাজ কৰি আছোঁ এইবিলাক নাচাই খালি অভিযোগ কিন্তু অভিযোগ আজিলৈকে এটা অভিযোগো প্ৰমাণপত্ৰ দিব পৰা নাই কিন্তু মই আপোনালোককো মই অনুৰোধ জনাম যে আপোনালোকে যদি আমি কিবা দুৰ্নীতি কৰিছোঁ আপোনালোকৰ দ্বাৰা নিজেই ক'তবা যদি কিবা আছে ভুল ত্ৰুটি তেনেহ'লে আপোনালোকো ইনকোয়াৰি হয় এইটোতো একেবাৰে ভিত্তিহীন এইটো কোনো কথাই নাই এইটো একেবাৰে ভিত্তিহীন যদি এটা আমাৰ সেক্ৰেটাৰীজনৰো কথা কৈছে যদি সেক্ৰেটাৰী যদি কোনোবা এটা কাগজৰ সহি দিব দেখাব পাৰে ইহঁতে আমি যেটোই আমি আইনগত দণ্ডনীয় কৰিব যেটো আইনত হ'ব আমি মানি ল'ম যেটো নিউজ ওলাইছে হেতুত কৈছে যে আপোনালোকে পট্টা দিয়াৰ নামত টকা লৈছে নাই পট্টা দিয়েতো দিয়েই না যায় এইটো পঞ্চায়তৰ মাটি পট্টা কেনেকৈ দিম আমি যিবিলাক আজি চাওক আপোনাৰ ধুবুৰী গৌৰীপুৰ বিলাসীপাৰা আৰু যিবিলাক মাৰ্কেট আছে আলমগঞ্জ আপুনি চাওক যে এইটো মাৰ্কেট যিবিলাক দোকান কামান কৰি আছে এইবিলাক কেনেকৈ কৰি আছে পঞ্চায়তৰ পৰা দিয়া এটা ভাৰবেলি যে এইবিলাক আমি পঞ্চায়তৰ পৰা ভাড়া পাওঁ টেক্স পাওঁ এটা ভাড়া দিয়া হয় কিন্তু এইটোতো বিক্ৰী কৰা নহয় আবণ্টন দিয়া নহয় আবণ্টন দিয়া বস্তুটো কি বুজায় আবণ্টনটো দিয়া নহয় এইটো যদি দিয়া নহয় তেনেহ'লে মাৰ্কেটবিলাক আগৰ পৰা যিবিলাক দি আছে 50-60 বছৰৰ পৰা এইবিলাক আপোনালোকে চাওক আমাৰ ৱাৰ্ডাৰ এইটো আপোনালোকে চাব পাৰে ইনকোয়াৰি কৰি যে এইটো আমাৰ মানে কোন পইচা এইটো কিহৰ পইচা কিন্তু ইহঁতে নাজানে তো আমি এইটোই ক'ব বিচাৰিছোঁ এইবিলাক আমাৰ এগেইনষ্ট পাৰ্টি এইবিলাক আমাৰ এগেইনষ্ট পাৰ্টি আপোনালোকে গম পায় আমাৰ যিবিলাক নমিনেশ্যন হৈছিল তেতিয়াৰ পৰা এইবিলাক লাগি আছে উকিল চুকিল দি নমিনেশ্যন কেঞ্চেল কৰিব আমাৰ এইটো পৰা নাই এতিয়া আমাৰ পেছত লাগি আছে কেনেকৈ আমাক কিবা কৰিব পাৰে কিন্তু নহয় এইটো একেবাৰেই ভিত্তিহীন কথা এইবিলাক নহয় ইহঁতে চাব দিয়ক যদি পাৰে এটা প্ৰমাণ দিবৰ কাৰণে যদি পাৰে এটা প্ৰমাণ দেখায় যে আমি কাৰোবাৰ পৰা 10 টকা লৈছোঁ বা কাৰোবাক আমন্ত্ৰণ দিছোঁ তেনেহ'লে আমি আগতে কৈ গৈছোঁ যদি শাস্তিমূলক যেটো আমাৰ হ'ব হয় আইনগত এইটো আমি মানি লওঁ আৰু এই যে ৰাইজে কমপ্লেইন দেওয়া বুলি কৈছে এটা মানুহ আমাক আহি ক'লে যে আমিও তাত সহি কৰিছিলোঁ কিন্তু সহিটো আমি এই কমপ্লেইনৰ কাৰণে কৰা নাই আমাক কোৱাও নাই কিন্তু আমাৰ এই মানুহজনে কৈছে যে আমাৰ গ্ৰামত এটা ট্ৰান্সফৰ্মাৰ বেকল হৈ আছে তাৰ কাৰণে এটা এপ্লিকেশ্যন দিব লাগে তাৰ সহি কৰা এনেদৰে এখন সংবাদমেলৰ জৰিয়তে পঞ্চায়তৰ সচিব আৰু
পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে অৱগত কৰিলে সমগ্ৰ তথ্য আৰু ইয়াৰ লগে লগে PI আপডেটৰ পৰা পইচানক দেখে বিদায় দিছো পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব PI নিউজ ধন্যবাদ